দাদা কি ক'ব আজি ৰথযাত্ৰা? আজি আমাৰ টংলা গোবিন্দবাৰী মন্দিৰত কমিটিৰ এতিয়া তৃতীয় বাৰ্ষিক ৰথযাত্ৰা উদযাপন আমি কৰিব আৰম্ভ কৰিছোঁ। তো আমি সকলো টাংলাবাসী ৰাইজক পাৰ্শ্বৱৰ্তী এলেকাৰ প্ৰত্যেক মানুহক আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ ৰাতিপুৱা দিনতে জগন্নাথ প্ৰভুৰ ভোগ হ'ব, প্ৰসাদৰ নিমন্ত্ৰণ কৰিছোঁ। ৰাতি আমাৰ মহাপ্ৰভু যে বৃন্দাবনৰ পৰা যে গুৰুজী আহে, গুৰুজী আহিব কালি অহাকালি, তেখেতে 7 দিন ধৰি মানে ভাগৱত পাঠ প্ৰবচন কৰিব। ৰাতি আমি প্ৰসাদৰ আয়োজন কৰিছোঁ, প্ৰত্যেক মানুহক নিমন্ত্ৰণ কৰিছোঁ। সকলে আহি আমাৰ মানে উৎসৱটো সাফল্যমণ্ডিত কৰে বুলি আমি আশা ৰাখি এইখিনি কথা আমি বক্তব্য ৰাখিলোঁ। দাদা কি ক'ব? সৰ্বপ্ৰথম আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমেৰে আমি প্ৰভু জগন্নাথ ৰথযাত্ৰা উপলক্ষে সকলো অসমবাসীলৈ প্ৰভু জগন্নাথ ৰথযাত্ৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইবুলি তৃতীয় বাৰ্ষিক আমাৰ প্ৰভু জগন্নাথ ৰথযাত্ৰা আমি টংলা গোবিন্দবাৰী মন্দিৰ কমিটি আয়োজন কৰিব ওলাইছোঁ। লগতে টংলা সকলো ৰাইজৰ সহায় আৰু সহযোগিতাত আমি আজি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে টংলাৰ লগত টংলাৰ পাৰ্শ্বৱৰ্তী যি কলাইগাঁও, আমাৰ মঙলদৈ, খৈৰাবাৰী, গোৰেশ্বৰ, পানাদি, হৰিচিঙা বা আমাৰ ওচৰ পাজৰৰ যি অঞ্চল আছে সকলো ৰাইজক আমি অনুৰোধ জনাম, আপোনালোকে আহক। অহাকালিৰ পৰা 7 দিন ব্যাপী আমাৰ ভাগৱত পাঠ আৰু প্ৰবচন কাৰ্যসূচী চলিব। ৰাতিপুৱাৰ পৰা আমাৰ প্ৰগ্ৰাম চলিব। ৰাতিপুৱা ভোগৰা জগন্নাথ মহাপ্ৰভুৰ ভোগৰা কীৰ্তন হ'ব, তাতে মহাপ্ৰসাদ আমি ৰাইজলৈ ডিষ্ট্ৰিবিউশ্যন কৰিম। আৰু সন্ধিয়া আমাৰ ভাগৱত পাঠ হ'ব 7:30 বজাৰ পৰা ৰাতি 11টা, 11:30লৈকে। আৰু তেতিয়াও আমাৰ মহাপ্ৰসাদৰ ব্যৱস্থা থাকে। সেইবাবে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। যোৱাবেলি আমি দেখা পাইছোঁ আমাৰ যিজন ভাগৱত পাঠক বা প্ৰবঞ্চক পাঠক, তেখেত আমাৰ যোৱা কেইবাবছৰ ধৰি ইয়ালৈ আহি আছে। আৰু তেখেতে অহাৰ পিছত আমাৰ যুৱ সমাজ যিটো কিছুমান বেয়া পিনে ঢাবলি মেলিছিলে, সেইখিনিৰ পৰা আমাৰ বহুত যুৱক যুৱতী অলপমান কৃষ্ণ কনচিয়াছত বা ভাগৱত পাঠত অলপমান চেঞ্জ হৈছে। তেখেতসকলে ধৰ্মীয় লাইনত এট্ৰেকশ্যন হৈছে আৰু এই ধৰ্মীয় লাইনটো এট্ৰেকশ্যন হোৱা আমাৰ কাৰণে ভাল, আমি অনুভৱ কৰোঁ। কাৰণ সনাতনীৰ আমাৰ যি ঐক্যতা, সনাতনীৰ যি শক্তি, এই সনাতনী শক্তি আৰু ঐক্যতাৰ আমাৰ বজাই ৰাখিব লাগিব। আৰু এইবিলাক প্ৰগ্ৰামৰ মাধ্যমেৰে আমি সনাতনী ঐক্যতা আৰু শান্তি বজাই ৰাখিব বিচাৰিছোঁ। সেইবাবে আমি সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ, অহাকালিৰ পৰা 7 দিন ব্যাপী যি আমাৰ ভাগৱত পাঠ আৰু প্ৰবচন হ'ব, আপোনালোকে সকলোৱে আহিব লাগে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগে। আৰু বিশেষকৈ টংলা টাউনৰ সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজলৈ আমি একান্তভাৱে অনুৰোধ জনাইছোঁ। আজি আমাৰ যি ৰথযাত্ৰা আমি টংলা কুকুৰাকাটা যি আমাৰ ৰাস মন্দিৰ আছে তাৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আৰু এই ৰথযাত্ৰাটো ইনগ্ৰেশ্যন কৰিছিলে আমাৰ খালিংদিয়াৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ অৰ্জুন দৈমাৰী ডাঙৰীয়া, লগতে আমাৰ গোবিন্দবাৰী মন্দিৰ সমিতিৰ সভাপতি সুজিত সাহা, কাৰ্যকৰী সভাপতি প্ৰণয় সাহাকে প্ৰমুখ কৰি আমাৰ 3 নম্বৰ গোবিন্দবাৰী মন্দিৰ কমিটিৰ বিভিন্ন কাৰ্যকৰ্তা, বিভিন্ন দায়িত্বপ্ৰাপ্ত ব্যক্তিসকল, আমাৰ নোনাপাৰা ৰাস কমিটিৰ সভাপতি সম্পাদকে আদি কৰি সেই অঞ্চলৰ আমাৰ যিসকল ৰাইজ আছে তেখেতসকলে সকলোৱে সহায় আৰু সহযোগিতাত আজি আমাৰ ৰথযাত্ৰাৰ প্ৰথম দিনীয়া যি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচীটো সমাপন হ'ল। আৰু অহাকালিৰ পৰা আমাৰ 7 দিনীয়া ভাগৱত পাঠ আৰু প্ৰবচন হ'ব। তাতে আমি সকলো ৰাইজক, বিশেষকৈ টংলাবাসী সকলো ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে। আপোনালোকে আহক আৰু আহি পিনে অংশগ্ৰহণ কৰক আৰু আমাৰ এই কাৰ্যসূচীটো আপোনালোকে সাফল্যমণ্ডিত কৰক বুলি আমি আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।